जैसे स्पीडोमीटर का होगा और जो 60 किलोमीटर पर आवर होता है ना जो स्पीड डबल অকল বিশ্বনাথৰ বুলিয়ে নহয় অসমৰ কাৰণে এটা খুব ভাল খবৰ আমি গাড়ী ফিটনেছৰ কাৰণে এক অট'মেটিক টেষ্টিং চেণ্টাৰ খুব আধুনিক প্ৰযুক্তিৰে ভাৰতবৰ্ষৰ প্ৰথম যিটো ভাৰতবৰ্ষত প্ৰথম হ'ব ইয়াত অহা 1 এপ্ৰিল তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহি ইয়াতে উদ্বোধন কৰিব আৰু এই চেণ্টাৰটোৰ কি পৰ্যায়ত আছে তাৰে আজি পৰিদৰ্শন কৰিবৰ কাৰণে মই ইয়াত নিজে উপস্থিত হ'লোঁ মোৰ লগত আমাৰ STC ডাইৰেক্টৰ চিন্ময় ফুকন ডাঙৰীয়া আছে আৰু যি প্লাছ যিটো কোম্পানী ৱৰ্ল্ড ফেমাছ এটা কোম্পানী প্লাছ তেওঁলোকৰ তেখেতে ডাইৰেক্টৰ অফিচিয়েল আছে গতিকে মই এইটো দেখিছোঁ যে ইয়াতে আমি খুব কম সময়ত আমি গাড়ী টেষ্টিং কৰি যিটো আজিকালি আধুনিক প্ৰযুক্তিৰ যিটো পূৰ্বতে আমাৰ MVI অফিচ বা দ্বিতীয় অফিচত গৈ টেষ্টিং মেনুৱেলি টেষ্টিং কৰি সেইবিলাকৰ দিন গ'ল এতিয়া অট'মেটিক টেষ্টিঙৰ দিন আহিল বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যিহেতু দিন আৰু আমি খুব 15-20 মিনিটত এখন গাড়ী টেষ্টিং কৰি দিব পৰা হ'ব আৰু সেইকাৰণে দিনটোত আমি বহুখিনি গাড়ী এনেকৈ আমি ইয়াত টেষ্টিং কৰি উলিয়াই দিব পৰা হ'ব যাতে মানুহৰ সময়টো লাঘৱ হ'ব আৰু এইটোৱে আমাক মই ভাবিছোঁ ৰাজ্যখন পলিউশ্যন কণ্ট্ৰল আৰু এক্সিডেণ্ট দুইটা দিশত এটা ৰোধ কৰিব যথেষ্টখিনি আজি এক্সিডেণ্ট কমোৱা হওক বা পলিউশ্যন ফ্ৰী এই টেষ্টিং চেণ্টাৰটো এনেধৰণে আমি অসমত আমি এই কোম্পানীৰ প্লাছে প্ৰায় STCৰ লগত অসম গভৰ্ণমেণ্টৰ এগ্ৰিমেণ্ট হৈছে 5টা তেওঁলোকে কৰিব এইটো অপেনিং আৰু বাকীকেইটা যেনেকৈ যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া সেইকেইটাও প্ৰায় 60-70% কাম শেষ হৈ গৈছে সেইখিনিও আমি খুব সোনকালে আমি 2 এমাহৰ ভিতৰত আমি সেইখিনিও অপেনিং কৰিম কিন্তু প্ৰথম 1 এপ্ৰিল তাৰিখে ইয়াতে ৰাইজৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী নিজে আহি ইয়াতে এইটো উদ্বোধন কৰিব প্ৰথম হয় এইটো অসমতে নহয় ভাৰতবৰ্ষৰ প্ৰথম এনেকুৱা ধৰণৰ কোম্পানীয়ে এনেকুৱা আধুনিক টেকন'লজিৰে নিৰ্মাণ কৰাটো ৰাজ্যখনত নৰ্থ ইষ্ট ইণ্ডিয়া এইটো ফাৰ্ষ্ট হ'ব আমাৰ এনেকুৱা ধৰণৰ তেওঁলোকে ইউৰোপীয়ান কাণ্ট্ৰিবিলাকত ব্ৰিটেইন ক'ত তেওঁলোকে বহুতখিনি কৰিছে কিন্তু ইণ্ডিয়াত নাই কৰা ইণ্ডিয়াত প্ৰথম গতিকে এইটোৱে আমাৰ এই পৰিবহণ বিভাগটোক জ্বলাই তুলিব আৰু আমি ভাবিছোঁ যে ৰাইজৰ এইখিনি যথেষ্ট সুবিধা হ'ব ইয়াতে ব্যৱসায়িক বাহনবিলাক আমি যদি ইয়াতে টেষ্টিং কৰিবৰ কাৰণে 2-3 দিন আগত অপেক্ষা কৰিবলগীয়া হয় টাইম ল'বলগীয়া হয় কাৰণ এইবিলাকে বহুত টাইম লয় কিন্তু এতিয়া ইয়াতে একেদিনাই আমি 30-40খন গাড়ী আমি ইয়াতে ফিটনেছটো দিব পৰা হ'ব গতিকে তাৰপিছত আমি আমাৰ বিভাগে বাকীখিনি কাম ইয়াতে যাব এনেধৰণে আমাৰ বিভাগটো হৈছে আৰু আমি ট্ৰেকো আমাৰ হৈছে বহুত ঠাইত আমি আৰু এইবাৰ এটা বাজেটত এটা ঘোষণাও হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী কেবিনেটত পাছ কৰিছে আমি প্ৰতিখন জিলাতে প্ৰতিটো সমষ্টিত এটা ড্ৰাইভিং স্কুল হ'ব জিলাখনত এটা ট্ৰেক হ'ব যাতে টেষ্ট কৰিব পৰা হয় আৰু এনেধৰণে আমাৰ এই টেষ্টিং চেণ্টাৰবিলাকো আমি ইতিমধ্যে যি 5টা এটা ৰঙিয়াত চলি আছে এইটো বেলেগ মই এখেতলোকৰ নহয় এখেতলোকৰতো এইটো ফাৰ্ষ্ট হ'ব আৰু 4টা আছে তেখেতলোকৰ গতিকে এইকেইটা যদি হৈ যায় মই ভাবোঁ অসমত যান বাহন বিভাগ হওক বা আমাৰ পৰিবহণ বিভাগৰ নতুন দিন আহিব নতুন ভাল দিন আহিব আৰু আমাৰ ৰাইজৰ যথেষ্ট সুবিধা হ'ব আমাৰ কথা হ'লে ৰাইজে সময় বচাব লাগে আৰু ভাল কোৱালিটিৰ ৰিজাল্ট লাগে কোৱালিটিৰ ৰিজাল্ট দিব ইয়াতে কোনো কম্পিউটাৰে দিব ইয়াত কোনো মেনুৱেলি কথা নাথাকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত